हेलो गाइस मैं बर्तमान उपस्थित आছো आमार गाँवर मंदिर सम्मुखत आছো মানে কি আৰু এঠালৈ যাব ওলাইছে আৰু মোৰ লগত শংকৰদা যাব আৰু মই যাম আৰু আমাৰ চৌৰিয়া ভাই আহি আছে চৌৰিয়া ভাইও যাব আমাৰ লগত মানে কি আৰু এঠালৈ ফুৰিব যাম ক'ত যাব ওলাইছে আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাবই বলক তেনেহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি কি আৰু আমি মানে যিখন ঠাইলৈ যাম সেই ঠাইখন আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আঁতৰ হ'ব আৰু বৰ বিশেষ মানে দূৰ নহয় আৰু সেই ঠাইখনলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ বাৰু বাকী সকলোবোৰ तो गाइस फाइनली आमी आहि पालो एया चाওক মানে ভেলাঘৰটি নিৰ্মাণ কৰি উলাইছে ৰংঘৰৰ আৰ্হিত আৰু আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাই আছো আপোনালোকে লক্ষ্য কৰিছে চাগে এয়া চাওক কিমান ধুনীয়াকৈ প্ৰস্তুত কৰি উলাইছে তেওঁলোকে মানে কি আৰু আমি যিখিনি সময়ত আহিছো এইখিনি সময়ত এই ভেলাঘৰটি নিৰ্মাণ কৰা যিসকল কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকল বৰ্তমানলৈ আহি পোৱা নাই আৰু তেওঁলোক আহি পালে আমি তেওঁলোকৰ পৰা কেনেদৰে প্ৰস্তুত কৰি উলাইছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমানলৈ তেওঁলোক আহি পোৱা নাই আৰু আপোনালোকে দেখুৱাই আছো কিমান ধুনীয়াকৈ প্ৰস্তুত কৰি উলাইছে তো গাইস এইবোৰ চাওক মানে ধান কটাৰ পাছত যিখিনি নৰা ৰয় আৰু মানে পথাৰত সেই নৰা আৰু বাহেৰে তেওঁলোকে নিৰ্মাণ কৰি উলাইছে কিমান ধুনীয়াকৈ সাজি উলাইছে এই ৰংঘৰটি আপোনালোকক দেখুৱাই আছো বাৰু মই চাৰিওফালৰ পৰা এবাৰ দেখুৱাই আছো এয়া চাওক গাইস এইটো ৰংঘৰ তেওঁলোকে প্ৰস্তুত কৰি উলাইছে মানে কি আৰু দেখিলে বৰ ধুনীয়া লাগে মানে অৰিজিনেল যিটো শিৱসাগৰৰ ৰংঘৰ সেই ৰংঘৰত থকা যেন অনুভৱ হয় আৰু আপোনালোকক দেখুৱাই আছো বাৰু এইবোৰ নৰা আৰু বাহেৰে নিৰ্মাণ কৰি তেওঁলোকে উলিয়াইছে এয়া চাওক তো গাইস এয়া আপোনালোকক দেখুৱাই আছো এইটো হৈছে পিছৰ সাইডটো আৰু যেটো স্কিপ নকৰিব হেখলৈ চাই থাকক কিমান ধুনীয়াকৈ তৈয়াৰ কৰি উলাইছে আপোনালোকে দেখিছে চাগে এয়া মোৰ লগত এয়া শংকৰদা হাই গাইস আহি কেনেকুৱা অনুভৱ একদম মজা ধুনীয়াকৈ বনাইছে আৰু মোৰ লগত আছে আমাৰ চৌৰিয়া ভাই এই চৌৰিয়া ভাই আছে বাৰু আপোনালোকক দেখুৱাই আছো এয়া মোৰ লগত চৌৰিয়া ভাই আছে হাই গাইস অনুভৱ কেনেকুৱা অনুভৱ একদম বহুত বেলেগ আৰু মানে কি কম ৰংঘৰ আমি যি আমাৰ ঘৰৰ ওচৰতে দেখা পাইছো বহুত ভাল লাগছে ভাল লাগে আৰু এনেকুৱা বনালে একদম মজাকে বনাইছে একদম ৰংঘৰে আৰু ৰংঘৰ চাৰিওফালৰ পৰা চালি অৰিজিনেলটো আৰু অৰিজিনেল ডুপ্লিকেট বুলি ক'বাই নোৱাৰি ঠিক আছে বাৰু আৰু আপোনালোকক দেখুৱাই আছো আৰু মানে কি আৰু ইফালৰ পৰা আপোনাক দেখুৱাই আছো চাৰিওফালৰ পৰিৱেশটো এবাৰ এয়া হৈছে ৰংঘৰটিৰ সন্মুখৰ মানে কি আৰু ফিল্ডখন আৰু ইয়াত ভোগালী বিহুৰ দিনা নিশ্চয় প্ৰগ্ৰেম হ'ব চাগে মানে ভালদৰে আমি গম পোৱা নাইতো প্ৰগ্ৰেম হ'ব পাৰে ধুনীয়াকৈ এইবোৰ বেৰ দি ৰাখিছে আৰু এইবোৰ চাওক ধুনীয়াকৈ বেৰ দি ৰাখিছে চাৰিওফালৰ পৰা মানে কি আৰু আমি যিটো ভেলাঘৰ বনাইছিল এই ৰংঘৰৰ আৰ্হিত সেই ভেলাঘৰটি চাই উঠাৰ পিছত আমি আন এখন ঠাইলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এটি মানে বিশেষ বস্তু তৈয়াৰ কৰি উলিয়াইছে আৰু আপোনালোকক বাৰু দেখুৱাই আছোঁ আপোনালোকে চাই থাকক একদম ধুনীয়া বস্তু আপোনালোকে চাই একদম কি আৰু ভাল পাব নিশ্চয় আৰু দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক এখন হেলিকপ্টাৰ প্ৰস্তুত কৰি উলিয়াইছে তো গাইছ এয়া চাওক এই হেলিকপ্টাৰ প্ৰস্তুত কৰি উলিয়াইছে মানে এখন ঠাইৰ মানুহে এইখন ঠাইৰ মানে কেইজনমান ডেকাই মিলি মানে এই হেলিকপ্টাৰখন প্ৰস্তুত কৰি উলিয়াইছে কি আৰু ইয়ালৈ আহিছোঁ ৰংঘৰ চাবলৈ গ'লোঁ এই মানে ভেলাঘৰৰ যিটো প্ৰস্তুত কৰি উলিয়াইছে ৰংঘৰৰ আৰ্হিত সেই ৰংঘৰটি চালোঁ কিন্তু এটা কথা আপোনালোকক শুনাব পাই বেয়া লাগিছে মানে কি আৰু যিখন ঠাইলৈ গৈছিলোঁ তাতো কোনো ধৰণৰ কৰ্মকৰ্তা দেখিবলৈ পোৱা নগ'ল আৰু এই হেলিকপ্টাৰখন যিকেইজন লোকে প্ৰস্তুত কৰি উলিয়াইছে তেওঁলোককো আমি বৰ্তমানলৈ লগ পোৱা নাই তথাপিও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একদম স্কিপ নকৰিব শেষলৈ চাই থাকক মই বৰ্তমান হেলিকপ্টাৰখনৰ সন্মুখতে আছোঁ বাৰু মানে কি আৰু বহুত সময় ৰখা হ'ল আৰু ৰখাৰ পিছত মানে কি আৰু ইয়াৰ কেইজনমান যিকেইজন মানে কৰ্মকৰ্তা তেওঁলোক আহিব বুলি কৈছে আৰু তেওঁলোকৰ পৰা আমি এই হেলিকপ্টাৰখনৰ বিষয়ে অলপ জানি ল'ম কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে তাৰ বিষয়ে আমাক অলপ অৱগত কৰিব গতিকে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব একদম শেষলৈ চাই থাকক ইয়াত থকা ব্যক্তিজনৰ মুখেৰে এই হেলিকপ্টাৰখন কেনেদৰে প্ৰস্তুত কৰি উলিয়াইছে তাৰ বিষয়ে আমি কিছু কথা জানি লওঁ ভাবিলোঁ কি হেমন্ত বিশ্ব শৰ্মাই এটা কথা ক'লে যে আমি ৰাতি সপোন দেখিম আৰু দিনত বাস্তৱত পৰিণত কৰিম ঠিক তেনে সেই ভাব লৈয়ে
ময়ো ভাবিলোঁ যে এইবাৰ এখন হেলিকপ্টাৰ বনাম আৰু ৰাতি ভাবোঁ আৰু দিনত সেই কামবিলাক কৰোঁ তেনেকৈ এতিয়া অৱস্থা বৰ্তমান 80% হৈছে আৰু 80% হৈছে মোটামুটি আৰু 20% বাকী আছে গতিকে ভাবিছোঁ ভাল লগা হ'ব মামাৰ হিচাপে মানে মামাৰ হেলিকপ্টাৰ আৰু ঠিক আছে বাৰু আপোনাৰ নামটো দাদা মোৰ নাম ধনজিত ডেকা গাঁও শালমাৰা অকল আপোনালোকে মানে আৰু কেইজনমান লোক আছে মানে কেইজনমান সদস্য আছে ইয়াত সদস্য মোটামুটি কাম কৰাকে মোটামুটি আছে 4জন তাৰোপৰিও মোক হেল্প কৰিছে বেলেগ ছাইডৰ পৰাও হেল্প কৰিছে ল'ৰাই তেনেকুৱা আৰু এতিয়া ধৰ এইটো ফিনিচিং হোৱাই নাই আৰু এনেই কি ভাবি আছে লগাবৰ কাৰণে অলপ কৈ দিয়ক আপুনি লগাব মানে বিট আছে আৰু ইয়াতে আইনা দিয়া হ'ব প্লাষ্টিকত আচ্ছা প্লাষ্টিকৰে আইনা লগাই দিয়া হ'ব হয় তাৰপিছত ইয়াতে আপোনাৰ ধৰক আগ চাইডে হয় উঠি কিনে ধৰি পিনে ইয়াতে ধৰক চাইড লাইট হয় তাৰপিছত ইয়াতে আপোনাৰ চাইড লাইট থাকিব হয় আৰু সন্মুখৰ ফালে গ্লাছ থাকিব নহয় জানো গ্লাছ থাকিব গ্লাছ থাকিলে ইয়াত কভাৰ হৈ যাব ভিতৰত উঠা চিষ্টেমটো আছে আৰু ইয়াৰে মানে ভিতৰত উঠাও চিষ্টেম আছে দাদাই আমাক উঠি দেখাই দিব এবাৰ আচ্ছা বহি ল'ব পাৰিব এতিয়া ধুনীয়াকৈ দাদাই হেলিকপ্টাৰ চলাই দিব আৰু দাদাই সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে এনেও বহুত ভাল দেখা হ'ব বস্তুটো আৰু মানে কি আৰু বৰ্তমানলৈ কিমান সময় লাগিল আৰু কিমান দিন লাগিল আজি আমাৰ 14 দিন লাগিল আৰু মোটামুটি 2 দিনত হ'ব আৰু মানে 14 দিনৰ পৰা কৰিয়ে আছে আৰু 2 দিনত ধৰ কমপ্লিট হৈ যাব আৰু তাৰমানে কৰি থকা ল'ৰাবিলাক দিনতো সময় নাপায় আচ্ছা চব ভাগে থাকে মানে ভাগে থাকে দিনত মানুহ নাথাকে হয় আৰু গধূলি আমি কাম কৰোঁ মানে লাইট চাইট জ্বলালে কৰা যায় আৰু ঠিক আছে আমিও মানে এক চাইড যাই আছিলোঁ হঠাৎ দেখা পাই পেলাই সোমালোঁ মানে ভাবাই নাছিলোঁ ইয়াতে যে এনেকুৱা দেখা পাম ভাল লাগিল দেখা পাই ঠিক আছে বাৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ হয় ঠিক আছে তো গাইজ আমি হেলিকপ্টাৰ চাই উঠিলোঁ আৰু এতিয়া আমি পথৰ মাজেৰে গৈ আছোঁ আৰু আমাৰ বাইকেইখনে আলি ৰাখি থোৱা আছে আমি হেলিকপ্টাৰ চাই উঠা হ'ল আৰু এতিয়া আমি আন এখন ঠাইলৈ আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ গাইজ এয়া আমি বৰ্তমান আহি পালোঁ শ্ৰী বুঢ়াগোহাঁই মন্দিৰ বৰপলহা আমি মন্দিৰৰ বৰ্তমান বাহিৰত আছোঁ মন্দিৰৰ ফিল্ডত এয়া তেওঁলোকে সাজি উলিয়াইছে এটি ধুনীয়া ভেলাঘৰ মানে কি আৰু চাংঘৰৰ আৰ্হিত তেওঁলোকে সাজি উলিয়াইছে আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টি উপভোগ কৰক এয়া চাওক গাঁৱলীয়া সমাজৰ দৃশ্য প্ৰতিফলিত হৈ আছে গাঁৱৰ যিটো মানে মৰণা মৰা দৃশ্য এই মৰণা মৰা দৃশ্য প্ৰতিফলিত হৈ থকা দেখা গৈছে তেওঁলোকে খেৰেৰে সাজি উলিয়াইছে বৰ ধুনীয়াকৈ এয়া মৰণা মাৰি আছে এই মৰণা মৰা দৃশ্য প্ৰতিফলিত হৈছে আৰু লগতে তেওঁলোকে সাজি উলিয়াইছে এটি ধুনীয়া চাংঘৰ এয়া চাওক ধুনীয়া চাংঘৰ এটি সাজি উলিয়াইছে চাওক আপোনালোকে কুঁৱা পানী তোলা দৃশ্য কুঁৱাৰ পৰা পানী তোলা যিটো দৃশ্য ইয়াত প্ৰতিফলিত কৰা দেখা গৈছে বৰ ধুনীয়াকৈ সাজি উলিয়াইছে আৰু ইয়াৰ পিছত আপোনালোকক লৈ যাম এই ধুনীয়া চাংঘৰটিলৈ এয়া গৈ আছোঁ এয়া চাওক ধুনীয়া এটি চাংঘৰ প্ৰস্তুত কৰি উলিয়াইছে চাওক অসমীয়া সমাজৰ নঙলা মুখ বুলি যে কয় মানে পদূলি এই পদূলিটি তৈয়াৰ কৰি উলিয়াইছে তেওঁলোকে এয়া আৰু এয়া চাওক মোৰ মানে বিশেষকৈ ভাল লাগিছে এই চাংঘৰটি বৰ ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে তো গাইজ এয়া চাওক আপোনালোকে এয়া এটি ঢেঁকী বনাইছে তেওঁলোকে অসমীয়া সমাজৰ এটি ঢেঁকী মানে যিবোৰ খোৱা খাদ্য ইয়াত গুড়ি কৰা হয় সেই অসমীয়া সমাজৰ দৃশ্যসমূহ ইয়াত প্ৰতিফলিত কৰা দেখা গৈছে এয়া চাওক আৰু ঢেঁকী দিয়া মানুহজনে এই ৰছীডালত ধৰি লয় আৰু এনেদৰে ঢেঁকী দিয়ে আৰু সেই সকলোবোৰ দৃশ্য ইয়াত প্ৰতিফলিত হোৱা দেখা গৈছে আৰু আপোনালোককো দেখুৱাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আমাৰ গাঁৱলীয়া কৃষকসকলে মাটি সমান কৰিবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি হৈছে মৈ এয়া মই দেখুৱাই আছোঁ আৰু এয়া চাওক আপোনালোকে মৰণা মৰা দৃশ্যসমূহ বাৰু দেখুৱাই আছোঁ আৰু এয়া মোৰ লগত আমাৰ ককা আছে ককা আপোনাৰ নামটো কওকচোন শ্ৰী নবীন চন্দ্ৰ নাথ মানে কি আৰু ইয়াত মৰণা মৰা দৃশ্যসমূহ দেখুওৱা হৈছে তাত কি দেখুওৱা মানে কি আৰু ঢেঁকী মানে আমাৰ খোৱা খাদ্যসমূহ গুড়ি কৰিবৰ বাবে বৰ্তমান সময়ত বাৰু ঢেঁকীটো নোহোৱাই হৈছে তথাপিও কিছু ঠাইত আছে ঠিক আছে বাৰু ককা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া আপোনালোকৰ মানে কি আৰু এবাৰ ওপৰৰ পৰা আহোঁ বাৰু প্ৰথম আহি দেখুৱাইছিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ
এয়া ওপৰত উঠিছোঁ আৰু বৰ্তমান মই উঠিছোঁ চাংঘৰৰ ভিতৰত একদম ধুনীয়া পৰিৱেশ ৱাও এয়া চাংঘৰৰ ভিতৰত আছোঁ এইটো হৈছে চাংঘৰ সেয়া বাহিৰত মৰণা মৰা দৃশ্য ইয়াৰ পৰা দেখি আৰু সম্পূৰ্ণভাৱে দেখি ইয়াৰ পৰা আৰু আপোনালোককো দেখুৱাই আছোঁ এতিয়া আমি বৰ্তমান বাহিৰৰ ফালে ওলাই আহিছোঁ আৰু ইয়াত যিটো মানে ভেলাঘৰ বনাইছিল গাঁৱলীয়া সমাজৰ দৃশ্যসমূহ প্ৰতিফলিত কৰা দেখা গৈছিল আৰু সেই দৃশ্যসমূহ আমি উপভোগ কৰাৰ পিছত আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ তো গাইজ আজিৰ ভিডিঅ'টি ইমানে আছিল যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে